নমস্কাৰ সকলোলৈকে স্বাগতম জনাইছো মই কপিল আজি মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'টোত আমি কমন দেখিবলৈ পাই থকা এটা প্ৰবলেমৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো যেটো হৈছে পানী লগা যাক আমি চৰ্দি বুলি কওঁ কমন কোল্ড আৰু আমাৰ কাহ হয়তো আপোনালোকে যি সকলে ভিডিঅ'টো মোৰ এতিয়াও চাই আছে তেওঁলোকো হয়তো এতিয়া কিছুমানে কাহি আছে বা পানী লাগি আছে বা চৰ্দি হৈ আছে কমন কোল্ডত ভুগি আছে তো মই প্ৰথম ক'ব বিচাৰিছো যে আমাৰ যেহেতু ঠাণ্ডা বতৰ চলি আছে বা শীতকাল চলি আছে ঠাণ্ডাৰ দিন চলি আছে তো ঠাণ্ডাৰ দিনত আমাৰ কি হয় কাহ আৰু আমাৰ কফ যেটো কোৱা হয় আৰু আমাৰ পানী লগা জ্বৰ চৰ্দি এইকেইটা বস্তু আমাৰ কমন থাকে যেতিয়ালৈকে ঠাণ্ডাৰ দিন শেষ নহয় তেতিয়ালৈকে আমাৰ দেখা পোৱা যায় আমি পানী লগাত ভুগি থকা তো খুব এটা সৰু বেমাৰ কিন্তু বহুত আমনি পাই থকা যায় যেতিয়া আমাৰ পানী লাগি থাকে কাহ হৈ থাকে ভালকে টোপনি মাৰিব পৰা নাযায় নাক ব্লকেজ হৈ থাকে উশাহ নিশাহ লোৱাত অসুবিধা হয় তো সেই অসুবিধাসমূহৰ পৰা উপশম কেনেকৈ পাব পাৰি তাৰ বিষয়ে মই আলোচনা কৰিব বিচাৰিছো এতিয়া মই প্ৰথম কথা আৰু এটা ক'ব বিচাৰিছো যে পানী লগাৰ কাৰণে আমাৰ কি ধৰণৰ খালখলনি হ'ব পাৰে যেনেকৈ মই কম আপোনালোকে হয়তো গম পাই মোৰ আগৰ ভিডিঅ' দেখিছে যে বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতা আমাৰ শৰীৰত যি বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতা আছে যাক আমি ইমিউনিটি বুলি কওঁ পানী লগা বা কাহ হৈ থাকিলে বা জ্বৰ হলে সাধাৰণতে 4-5 দিন হোৱাৰ পিছত দেখা পোৱা যায় আমাৰ ইমিউনিটি বা বেমাৰ ৰোধ কৰিব পৰা ক্ষমতা দুৰ্বল হয় তাৰ পিছত বহুতখিনি খেকাৰ জমা হয় খেকাৰ যিবিলাক আপোনালোকে কয় কফ কাহিলে খেকাৰ ওলাই আহে আপোনালোকৰ নাকৰ পৰা যি হেঙুন ওলাই তো সেইবিলাক খেকাৰ হেঙুনৰ বৃদ্ধি হয় তো সেইবিলাকৰ পৰা কেনেকৈ উপশম হ'ব পাৰি আৰু শৰীৰত আমাৰ কিছুমান ভিটামিন যেনেকে ভিটামিন সি শৰীৰত ষ্ট'ৰ নহয় আপুনি খাইছে ভিটামিন সি শৰীৰত যিমানখিনি লাগে সিমানখিনি শৰীৰত গৈছে বা ব্যৱহাৰ হৈছে বাকিখিনি ওলাই গৈছে নহয় আপোনালোকৰ পায়খানা নহয় আপোনালোকৰ মূত্ৰৰ যোগেদি ওলাই গৈছে কিন্তু কিছুমান ভিটামিন আছে যিবিলাক নেকি আমাৰ শৰীৰত ষ্ট'ৰ হয় সেইবিলাক পিছত ব্যৱহাৰ হৈ থাকে ধৰি লওক আপুনি ভিটামিন ই কথা মই ক'লো বা কেৰ কথা ক'লো যিবিলাক ভিটামিন আমাৰ শৰীৰত ষ্ট'ৰ হৈ থাকে সেইবিলাক ভিটামিন পিছত ব্যৱহাৰ হৈ থাকে কিন্তু ভিটামিন সি কমি হলে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ দেখা দিব পাৰে সেই কাৰণে বিশেষকৈ পানী লগাৰ ক্ষেত্ৰতো ভিটামিন সি বহুত জৰুৰী এতিয়া মই প্ৰথম আৰম্ভ কৰিব বিচাৰিছো যে কেনেকৈ উপশম পাব পাৰি কিছুমান ঘৰুৱা ট্ৰিটমেন্ট বা কিছুমান ঘৰুৱা উপায়েৰে কেনেকৈ আপোনালোকে কোনো মেডিচিন কোনো টেবলেট নোখোৱাকৈ আপোনালোকে কেনেকৈ 2 এদিনৰ ভিতৰত চৰ্দি বা পানী লগা নাইকিয়া কৰিব বা কাহৰ পৰা উপশম পাব সেইখিনিৰ ওপৰতে মই আলোচনা কৰিব বিচাৰিছো তাৰ আগতে মই থুলমূলকে এটা কথা কৈ থৈছো হয়তো আপোনালোকে গমেই পায় আমাৰ কমন কোল্ড যি পানী লগা ৰানিং নোজ বুলি আমাৰ যেটো কোৱা হয় ভাইৰাছৰ ইনফেকচনৰ কাৰণে বেছিকৈ হোৱা দেখা পোৱা যায় এই আমাৰ ঠাণ্ডা দিনত ভাইৰাছ বেক্টেৰিয়া আৰু আমাৰ ফাংগেল ইনফেকচন বিলাক বেছিকৈ হোৱা দেখা পোৱা যায় সাধাৰণতে ভাইৰাছৰ কাৰণে হোৱা আমাৰ পানী লগা বা কফৰ যিখিনি আমাৰ কাৰণ হয় সেইখিনি আপোনালোকে হয়তো গম পায় তো আমি উপশমৰ ওপৰতহে যেহেতু ভিডিঅ'টো মই বনাব বিচাৰিছো তাৰ আগতে মই ক'ব বিচাৰিছো যে আমাৰ ইমিউনিটিটো আপোনালোকে ষ্ট্ৰং কৰি ৰাখিবই লাগিব আপোনালোকে যেনেকেই নহওক বেমাৰ প্ৰতিৰোধ কৰা যেটো ক্ষমতা যাক আমি ইমিউনিটি বুলি কওঁ সেই ইমিউনিটি আপোনালোকে ষ্ট্ৰং কৰিব লাগিব আৰু দুৰ্বলতাৰ পৰা হাত সাৰিব লাগিব তো একেলগে আমি গোটেইখিনি বস্তু কেনেকৈ আমি উপশম পাব পাৰো ডিসকাস কৰিম মই প্ৰথম ক'ব বিচাৰিছো যেহেতু আমাৰ ঠাণ্ডা দিন প্ৰথম কথা কফ কাহ চৰ্দি পানী লগাৰ পৰা বাচি থাকিবৰ কাৰণে প্ৰথম কথা হ'ল যেহেতুকে আমাৰ ঠাণ্ডাৰ দিন ঠাণ্ডা একেবাৰে নলগাব প্ৰপাৰ ড্ৰেছ কাপোৰ ভালকে পিন্ধিব ভৰিত মোজা পিন্ধিব মূৰত টুপি পিন্ধিব ডিঙিত মাফলাৰ লগাব সম্পূৰ্ণ পেকড আপ থাকিব মানুহ ঠাণ্ডা সোমাব নোৱাৰাকে আপুনি পেকিং হৈ থাকিব প্ৰথম কথা ঠাণ্ডা নলগাব ঠিক আছে ঠাণ্ডাই বেছিকে আপোনালোকক ভাইৰাছে এটেক কৰিবলৈ যদি বেছি ঠাণ্ডা লাগে ভাইৰাছে এটেক কৰিবলৈ সুবিধা পায় ঠিক আছে তো সেইটো কাৰণে ঠাণ্ডা নলগাব দ্বিতীয় মই কম ফ্ৰিজিং বস্তু নাখাব আমাৰ সাধাৰণতে কি হয় ঘৰবিলাকত দেখা পোৱা যায় কমন প্ৰবলেম যেটো বস্তু মই কৈ আছো হয়তো আগতে আমাৰ ঘৰতো আছিল কিন্তু এতিয়া মই সেইবিলাক মাক কৰিবলৈ নিদু ৰাতি যি বনাব সেইখিনি বস্তু ৰাতিয়েই খাব ফ্ৰিজত থৈ নিদিব পিছৰ দিনাখন খাম বুলি ফ্ৰিজত ৰাখি নথব ফ্ৰিজিং বস্তু একেবাৰে এভয়েড কৰিব ঠাণ্ডা স্প্ৰাইট মিৰিণ্ডা পেপসি কোকা-কোলা এইবিলাক একেবাৰে নাখাব এতিয়া ফ্ৰিজিং বস্তু নাখাব আইসক্ৰীম নাখাব এসি ৰুমত বৰ বেছিকৈ নাথাকিব প্ৰথম কথা ঠিক আছে তাৰ পিছত মই কম পানী সাধাৰণতে আমাৰ কি হয় যেতিয়া আমাৰ কফ বা পানী লাগে মানুহে পানী খাবলৈ মন নকৰে হয়নে নহয় আপোনালোকে মোক কমেন্ট কৰি জনাব যি সকলে ভিডিঅটো চাই আছে আপোনালোকে পানীৰ পৰিমাণ একেবাৰে কমাই দিয়ে
পানী লাগি থাকে অনুভৱো নহয় ফলত কি হয় পানী ইমান খোৱা নাযায় ফলত আপোনালোকৰ ডিহাইড্ৰেশ্যন হয় আৰু কফ আমাৰ কাহ বা চৰ্দি সোনকালে ভাল নহয় পানী গৰম কৰি কুহুমীয়া কৰি খাব গৰম পানী উতলাই অলপ ঠাণ্ডা কৰি কুহুমীয়া কৰি তাক খাব আৰু গৰম দিনত যিমানেই পানী খায় ঠাণ্ডা দিনতো সিমানেই খাই থাকিব আপোনাৰ কি হ'ব বেছিতকৈ বেছি অলপ বেছিকে ইউৰিন কৰিব লাগিব ঠিক আছে আপোনালোকৰ মূত্ৰনলীয়েদি মূত্ৰ বেছি পাছ হ'ব কোনো ডাঙৰ কথা নহয় কিন্তু পানী যথেষ্ট পৰিমাণৰ আপোনালোকে খাব তাৰ পিছত এতিয়া মই যেহেতু অলৰেডি ইমিউনিটিৰ কথা কৈ আছিলো বা আমাৰ বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতাৰ কথা কৈ আছিলো সেই ইমিউনিটি আমাৰ ষ্ট্ৰং কৰি ৰাখিব লাগিব সতেজ কৰি ৰাখিব লাগিব যদিহে আপোনালোকে সোনকালে পানী লগাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে এতিয়া ইমিউনিটি কেনেকৈ ষ্ট্ৰং কৰিব মই ক'ব বিচাৰিছো চাব মই যেনেকৈ অলৰেডি ক'লো শৰীৰত আমাৰ কিছুমান ভিটামিন ষ্ট'ৰ হৈ নাথাকে যেনেকৈ ভিটামিন চি যুক্ত খাদ্য শাক পাচলি ফল-মূল যি হয় আপোনালোকে বেছিকৈ খাবলৈ চেষ্টা কৰিব শাকৰ ভিতৰত বহুত বিধ শাক পোৱা যায় টেঙা যেনেকৈ টেঙা মৰা পাত টেঙা টেষ্ট যিবিলাক শাকত পোৱা যায় আপোনালোকে সেইবিলাক বেছি খোৱা কৰিব তাৰ পিছত মই ক'ব বিচাৰিছো নেমু টেঙা এতিয়া কমলাৰ সিজন কমলা খাব নেমু টেঙা মৌচুমী টেঙা ৰবাব টেঙা টেঙা জাতীয় বস্তু বেছিকৈ খাবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ কি হ'ব ইমিউনিটিটো ষ্ট্ৰং হৈ থাকিব বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতা ভাল হৈ থাকিব ফলত আপোনালোকৰ যদিও চৰ্দি কাহ হৈছে বহুত সোনকালে ভাল পাব নহলে আপোনালোকৰ 10-15 দিনলৈকে চলি থাকিব ভাল নাপায় মেডিচিন খাব আকৌ হ'ব তো ইমিউনিটি ষ্ট্ৰং কৰিব লাগিব সতেজ কৰি ৰাখিব লাগিব আৰু ভিটামিন চি যুক্ত খাদ্য খাব লাগিব কুহুমীয়া পানীত ৰাতিপুৱা খালী পেটত মই বেলেগ ভিডিঅ'জ বিলাকতো কৈছো নেমু লেমন টি বা আপোনালোকে কুহুমীয়া পানীত নেমু চেপি খাব ৰাতিপুৱা খাই বা যেতিয়া খাই খাব নেমু খাব বহুত ভাল আৰু আপোনালোকৰ চৰ্দি কাহ হৈ থকাৰ অৱস্থাত বিৰাট ভাল বস্তু ঠিক আছে আপোনালোকে লেমন টি হে চাহ যেনেকৈ লাল চাহ বনাই খাই তাতে নেমু চেপি দিব সিম্পল তেনেকেও খাব পাৰে ঠিক আছে তাৰ পিছত এটা যেটো ৰামবান বুলি কোৱা হয় মই অলৰেডি আপোনালোকক আগতেও কৈছো ফটো এখনতো দেখাব বিচাৰিছো এটা আদা দেখিছে মৌজুল দেখিছে নেমু দেখিছে আৰু একাপ চাকনিখনৰ তলত কি দেখিছে লাল চাহৰ দৰে দেখিছে তো মই এটো কথা ইয়াতে ক'ব বিচাৰিছো যে এই বস্তুটোক চৰ্দি কাহ পানী লগাৰ কাৰণে ৰামবান বুলি মই কৈছো ৰামবান বুলি মই এটো কাৰণে কৈছো কিয় কৈছো আপোনালোকৰ চৰ্দিৰ পৰা সেই বস্তুটোৱে কিন্তু উপশম দিব 100% উপশম দিব এতিয়া কি ক'ব কাঢ়া বুলি কয় হিন্দীত কাঢ়া বুলি কয় তো কি কৰিব আপোনালোকে আদা লব জালুক লব তুলসী পাত লব লং লব ডালচেনি লব মই আকৌ এবাৰ কৈ দিছো আদা তুলসী পাত ডালচেনি লং জালুক বিৰাট ভাল বস্তু জালুক এই বস্তুখিনি আপোনালোকে একেলগে গৰম কৰিব যেনেকৈ চাহ বনাই চাহপাত দিয়ে পানীত তেনেকৈ এই বস্তুখিনি দি গৰম কৰিব আপুনি যিমানখিনি পানী গৰম কৰিবলৈ লৈছে তাৰে 4 ভাগৰ এভাগ মানে এভাপৰেট হৈ উৰি যাবলৈ দিব মানে ভাপ হৈ উৰি যাবলৈ দিব শুকাবলৈ দিব মানে এটো ক'ব বিচাৰিছো পানীৰ পৰিমাণটো কম কৰিব মানে বহুত দেৰি বইল কৰিব 10 বা 12 মিনিট মান বইল কৰিব বইল কৰাৰ পিছত চাহৰ নিচিনাকে খাব যেতিয়া আপোনাৰ চৰ্দি কাহ হৈ আছে আমাৰ মই নিজেও কৈছো আৰু আমাৰ বহুত বিলাক মানুহে মই কোৱাৰ পিছত বহুতে খাবলৈ লৈছে চৰ্দি কাহ হওক নহওক বহুতে খায় এটো স্বাস্থ্যৰ কাৰণে বহুত ভাল আপোনালোকৰ মাথা বিষ থাকিলে মাথাৰ বিষৰ পৰা পৰিত্ৰাণ পাব আৰু কফ ওলোৱাত সহায় কৰিব কাহৰ পৰা পৰিত্ৰাণ পাব চৰ্দি পানী লগাৰ পৰা পৰিত্ৰাণ পাব এটুক মই ৰামবান বুলি কৈছো এটু কি কৰিব আপোনালোকে ডেইলি 2 পৰা 3 কাপ খাব ৰাতিপুৱা একাপ খাব গধূলি একাপ খাব পাৰিলে মাজত দিনৰ ভাগতো একাপ খাব ঠিক আছে তাৰ পিছত মই ক'ব বিচাৰিছো আমাৰ যে খেকাৰ ওলাই থাকে খেঙুন ওলাই থাকে কিছুমানে খেঙুন বুলি কয় নিজৰ জেগাত প্ৰত্যেককে বেলেগ কয় নাকৰ পৰা যেটো মিউকাস ওলাই বা আমাৰ খেকাৰ ওলাই ডিঙিৰ পৰা যেটো খেকাৰ ওলাই সেই খেকাৰ বা খেঙুন বা আমাৰ যেটো মিউকাস সেই মিউকাস আপোনালোকে শৰীৰৰ পৰা যিমান বেছিকৈ উলিয়াই দিব সিমান বেছিকৈ আপোনালোকে জলদি মানে সিমান সোনকালে আপোনালোকে উপশম পাব কাৰণ যদি আপোনালোকৰ কাহুতে খেকাৰ আহিছে আপোনালোকে কিছুমানে কি কৰে গিলি থৈ দিয়ে সেইটো কেতিয়াও নকৰিব পেলাই দিব উলিয়াবলৈ চেষ্টা কৰিব এতিয়া মই কম সেই খেকাৰ বা খেঙুনৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কি কৰিব আপোনালোকে ষ্টিম ল'ব লাগিব গৰম পানীৰ ষ্টিম ল'ব লাগিব আপোনালোকে কি কৰিব পাৰিলে কেৱল গৰম পানী লৈছে ঠিকে আছে নহলে তাত কি কৰিব নিমপাতৰ লগত পানী গৰম কৰিব নিমপাত দি পানী উতলাব তাৰ পিছত সেই নিমপাতৰ পৰা যি ৰস ওলাব পানীত মিহলি হ'ব
তাৰ পৰা যিটো ধোঁৱা ওলাব সেই ধোঁৱাটো নাকেৰে ল'বলৈ চেষ্টা কৰিব বা মুখেৰে ল'বলৈ চেষ্টা কৰিব মুখখন বহুত বেছিকৈ নেমেলিব অকমান সৰুকৈ মুখখন মেলি ল'বলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ গৰম ভাৱটো ডিঙিটো পৰে ঠিক আছে তো সেই বস্তুটো চেষ্টা কৰিব তেতিয়া আপোনালোকে কি কৰিব মানে পৰিত্ৰাণ পাব হেকাৰ বা আপোনালোকে কফবিলাক সোনকালে ওলাই অহাত সহায় হ'ব আৰু এটা মই কথা কৈছো গৰম পানীৰ যিবিলাক আমাৰ হট ৱাটাৰ বেগ পায় গৰম পানী বা আপোনালোকে কাপোৰ এখনত কটন কাপোৰ এখনত লৈ গৰম পানীৰ হেক ল'ব কফ ওলাবৰ কাৰণে ক'ত ল'ব এইটো ডাঙৰ কথা বুকুত নল'ব পিঠিৰ অংশত ল'ব পিঠিৰ পিছফালৰ পিঠিৰ অংশত ল'ব গৰম পানীৰ হেক ল'ব তেতিয়া কি হয় সেই কফবিলাক হেকাৰবিলাক কি হয় গলি যোৱাত সহায় হয় ফলত মুখেৰে ওলাই আহিব বা নাকেৰে ওলাই আহিব তো আপোনালোকে যিমান কফবিলাক গলাব সিমান আপোনালোকে সোনকালে উপশম পাব তাৰ পিছত মই ক'ব বিচাৰিছো সাইনাসাইটিস মই অলৰেডি সাইনাসাইটিসৰ ওপৰত এটা ভিডিও বনাইছো আপোনালোকে সাইনাসাইটিস ভিডিওটো চাব কফৰ কাৰণে বা নাকৰ যেতিয়া বেছিকৈ মিউকাস জমা হয় বা হেঙুন জমা হৈ যায় ফলত আপোনালোকে ভালকে উশাহ নিশাহ ল'ব নোৱাৰা হয় তাৰ ফলত আপোনালোকৰ কি হ'ব পাৰে মাথা বিষ হ'ব পাৰে চকুৰ এইবিলাক অংশ বিষ হ'ব পাৰে সাইনাসাইটিসত ভুগিব পাৰে তো সেইটোৰ ওপৰত এটা মই ভিডিও বনাইছো সেইটো চাব তাৰ কাৰণেও আপোনালোকে গৰম পানীৰ হেক ল'ব লাগিব গৰম পানীৰ হেক ল'লে আপোনালোকে যথেষ্টখিনি উপশম পাব তাৰ পিছত শাক-পাচলিৰ পৰিমাণটো বঢ়াই দিব যিমান শাক-পাচলি খায় সিমান ভাল তাৰ পিছত এটা ভাল ডাঙৰ ৰহস্যমূলক কথা হৈছে কি আপোনালোকে চুপ খাব আপোনালোকে লোকেল মাছ শিঙি মাগুৰ মাছ সেই মাছবিলাকৰ আপোনালোকে চুপ বনাই খাব মাংসৰ লোকেল চিকেন আমাৰ লোকেল মুৰ্গীৰ কি কৰিব চুপ বনাই খাব তাত খালি এটা বস্তু এড কৰিব বেলেগ এড কৰিছে নকৰিছে বেলেগ কথা আদা আৰু জালুক এড কৰিব মানে চুপত আদা আৰু জালুক এড কৰি লোকেল চিকেনৰ চুপ খাব মাছৰ চুপ খাব মটন ছাগলী মাংসৰ চুপ বনাই খাব তেতিয়া আপোনালোকৰ কি হ'ব ইমিউনিটিটো ষ্ট্ৰং হ'ব মানে যি অৱস্থাত আপোনালোকৰ পানী লগা হৈ আছে কাহ হৈ আছে তেনে অৱস্থাত এনেকুৱা ধৰণৰ চুপ খালে আপোনালোকৰ কি হ'ব পানী লগা চৰ্দিৰ কাৰণেটো ভালে আৰু কি হ'ব আপোনালোকৰ যে বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতা দুৰ্বল হৈছে নহয় সেই ক্ষমতা বৃদ্ধি হ'ব বা দুৰ্বলতাটো নাইকিয়া হ'ব সেই কাৰণে আপোনালোকে কি কৰিব চুপ খাব কুহুমীয়া পানী খাই থাকিব আপোনালোকে প্ৰত্যেক 30 মিনিটৰ মূৰত খাব পাৰিলেও বহুত ভাল যদিও 30 মিনিটৰ মূৰত পৰা নাই 1 পৰা 1.5 ঘণ্টাৰ মূৰে কুহুমীয়া গৰম পানী কিন্তু খাই থাকিব ঠিক আছে এতিয়া মই এটা ভুল ধাৰণাৰ কথা কম হয়তো আপোনালোকো এইটো ভুল ধাৰণাত ভুগি আছে যে কিছুমান মানুহে কয় যে কাহ বা চৰ্দি হলে মাছ খাব নালাগে তেতিয়া কাহটো বেছি হয় এইবিলাক ভুল ধাৰণা মাছ খাব মাছত ভিটামিন বহুত থাকে ওমেগা 3 ফেটি এসিড থাকে যেটো বহুত বেলেগ বস্তুত পোৱা নাযায় কেৱল মাছত পোৱা যায় ঠিক আছে বা আন দুই এবিধ বস্তুত পোৱা যায় কিন্তু প্ৰচুৰ পৰিমাণে পোৱা যায় মাছত আৰু সেইবিলাক ইমিউনিটি বুষ্ট আপ কৰিবৰ কাৰণে বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতাক দুৰ্বলতাৰ পৰা বচাবৰ কাৰণে বহুত সহায় কৰে তো আপোনালোকে মাছ খাব পাৰিলে গৰৈ কাৱৈ শিঙি মাগুৰ লোকেল মাছ খাব পুখুৰীত পোৱা মাছ খাব অন্ধ্ৰপ্ৰদেশৰ পৰা অহা চালানি মাছ খাবলৈ মই কোৱা নাই পুখুৰীতে পোৱা বা আপোনালোকৰ লোকেলিটিত পোৱা লোকেল মাছবিলাক খাব বহুত ভাল তাৰ পিছত মই কম ইমিউনিটি যদি আপোনালোকে ষ্ট্ৰং কৰে মানে বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতা যদি আপোনালোকে সতেজ কৰে হেকাৰ উলিয়াই থাকে হেঙুন পেলাই থাকে মানে মিউকাস যিবিলাক শৰীৰৰ ভিতৰত মিউকাস জমা হৈছে সেই মিউকাস বিলাক বাহিৰ কৰি থাকে তাৰ লগতে আপোনালোকৰ 4-5 দিনৰ ভুগাৰ ফলত শৰীৰত যি দুৰ্বলতা হয় এতিয়া আপোনালোকে চাব জ্বৰ হৈছে আপোনালোকৰ শৰীৰত দুৰ্বলতা আহিবই পানী লগা কাহ হৈছে আপোনালোকৰ দুৰ্বলতা আহিবই বুকু বিষ হ'বই তো এই তিনিটা বস্তু মই আকৌ এবাৰ কৈছো ইমিউনিটিটো সতেজ কৰিব লাগিব দুৰ্বলতা আঁতৰাব লাগিব হেকাৰ উলিয়াই থাকিব লাগিব এই তিনিটা বস্তু একেলগে যেতিয়া আপোনালোকে কৰি থাকে এই তিনিফালে কাম কৰিব লাগিব কোনোবা এটা কৰিলেও নহব দুটা কৰিলেও নহব তিনিটা একেলগে যেতিয়া আপোনালোকে কৰিব নহয় আপোনালোকৰ 2-3 দিনৰ ভিতৰত চৰ্দি কাহ ভাল হৈ যাব কোনো মেডিচিন টেবলেট নোখোৱাকৈ আপোনালোকৰ চৰ্দি কাহ ভাল হৈ যাব এতিয়া আৰু কিছুমান ভুল ধাৰণা থাকে যেনেকৈ কিছুমানে কয় যে পানী লগা চৰ্দি কাহ হৈ থাকিলে গুড় খাব নালাগে গুড় কুঁহিয়াৰ ৰসৰ পৰা পেৰি লৈ যেটো গুড় বনোৱা যায় চেনিৰ পৰিমাণ নাখাব চেনি কমাই খাব কিন্তু গুড়টো খাব গুড় কি কৰিব আপোনালোকে লং ইলাচি জালুক গুড়ত দি বইল কৰিব অলপ পানী দি বইল কৰি গুড়খিনি গলাই পেলাব গলাই লৈ চামুচেৰে যেনেকৈ আমাৰ আয়ুৰ্বেদিক মেডিচিন আছে চ্যৱনপ্ৰাশৰ নিচিনা যদি আপোনালোকে ঘৰতেই বনাই খায় আপোনালোকে যথেষ্টখিনি উপশম পাব আমাৰ কাহ আৰু চৰ্দি বা আমাৰ পানী লগাৰ পৰা ঠিক আছে তাৰ পিছত কেঁচা আদা দুটামান বস্তু যিখিনি বস্তু আপোনালোকে পকেটত নিজৰ জেপত লৈ থাকিব লাগে সেইকেইটা হৈ গ'ল লং আৰু আদা আপোনালোকে সৰু সৰু টুকুৰা কৰি কাটি পকেটত ভৰাই ৰাখিব যদি আপোনালোকৰ কাহ হৈ আছে চৰ্দি হৈ আছে মুখত অকমান আদা লৈয়ে থাকিব
বহুত ভাল আপোনালোকৰ ডিঙিটো চাবচোন ভিক্স মৰ্টন যিবিলাক আছে খাই দিলে আমাৰ ডিঙিটো ঠাণ্ডা ঠাণ্ডা লাগে তাতে চাবচোন মুখখন আদা আদাৰ নিচিনা এটা গোন্ধ আহি থাকে তো আদাটো আমাৰ বহুত ভাল আদা আৰু লং আপোনালোকে মুখত চুবাই থাকিব চুবাই থাকিব মুখত লৈ থাকিব বহুত এটা ভাল বস্তু ঠিক আছে আৰু এটা ৰামবানৰ ভিতৰতে পৰে যাত য'ত নেকি আমাৰ পাণ তামোলৰ লগত খোৱা পাণখিলা আমাৰ কাহৰ আৰু পানী লগাৰ কাৰণে বহুত ভাল আপোনালোকে হয়তো যদি কোনোবাই পান খায় বা তামোল খায় গম পায় যে পানখন খাবলৈ অকমান জ্বলা অনুভৱ হয় জ্বলা যেন লাগে মানে অকমান মুখত মানে ধৰিছে আপোনাৰ তেনেকুৱা লাগে ঠিক আছে পুৰা যেন অনুভৱ হয় তো সেই পানখিলা আমাৰ তামোলৰ লগত খোৱা পানখিলা আমাৰ কাহ চৰ্দিৰ কাৰণে বহুত ভাল তো কি কৰিব সেই পানখিলা এখিলা পান ল'ব সৰু সৰুকৈ কাটি ল'ব আদা টুকুৰা টুকুৰকৈ কাটি খুন্দি ল'ব জালুক খুন্দি গুড়ি কৰি ল'ব তুলসীৰ পাত ল'ব আৰু লগত দুটামান লং বা ইলাচি ল'ব মই আকৌ কৈছো পান আদা তুলসী জালুক লং আৰু ইলাচি গোটেইখিনি বস্তু খুন্দি ল'ব পান সৰু সৰু টুকুৰাকৈ কাটি ল'ব সেইখিনিও বইল কৰিব কাঢ়া মই অলৰেডি আগত এটা কাঢ়াৰ কথা কৈছো যদি পানখন পাইছে ঠিকে আছে পান নাপালেও কাঢ়া বনাই খাব বহুত সোনকালে উপশম পাব যদি আপোনালোকে এদিন 3 কাপ দুদিনত 6 কাপ খায় ন দুদিনৰ মূৰত আপোনালোকে 90% চৰ্দি কাহৰ পৰা ভাল পাব 100% চিয়ৰ ভাল পাব যদিহে আপোনালোকে সকলোখিনি বস্তু মানি চলে ঠাণ্ডা বস্তু নাখায় ঠাণ্ডা নলগায় সকলোখিনি বস্তু মানি চলি যদি এনেকুৱা ধৰণৰ কৰে 100% আপোনালোকে উপশম পাব লং ইলাচি চুবাই থাকিব আদা চুবাই থাকিব মুখত লৈ থাকিব মই কলোৱে আৰু এটা কাম কৰিব পাৰে হয়তো আপোনালোকে দেখিছে যে আমাৰ গাঁওবিলাকত সাধাৰণতে সৰু ল'ৰা ছোৱালীৰ যেতিয়া পানী লাগে 1-2 দিনতো ভাল নহয় তাহাঁতি ঠাণ্ডা বা বিছনাতে কি কৰে পেনত বা কাপোৰত তাহাঁতি প্ৰসাব কৰিব লগা হয় বা মূত্ৰ তাহাঁতৰ কৰিব লগা হয় তো তেতিয়া কি হয় পানীৰ যেতিয়া লাগি থাকে বা তাহাঁতৰ ঠাণ্ডা বেছিকৈ লাগি থাকে 1-2 দিনত কেতিয়াও ভাল নহয় পানী লগাটো বহুত দিনলৈ চলি থাকে তেতিয়া কি কৰা যায় নহৰু আপোনালোকে হয়তো দেখিছে আমাৰ বছ যিটো আমাৰ গছ হয় বছৰ টুকুৰা বা নহৰু টুকুৰা কৰি এডাল ৰছীত পিন্ধাই ডিঙিত পিন্ধাই ৰাখে কাৰণ তাৰ সাইন্টিফিক ৰিজন আছে কাৰণ সেই নহৰুৰ গুণটো নাকত সোমাই থাকে যেতিয়া নাকলে গুণটো গৈ থাকে তেতিয়া তাহাঁতি উপশম পাই থাকে তো নহৰু এটা বিৰাট ডাঙৰ ৰোল আছে এতিয়া মই কৈছো লং ল'ব 3-4টা মান খুন্দি গুড়ি কৰি ল'ব মৌজুল 1 চামুচ ল'ব মৌজুল 1 চামুচ লং 3টা মান খুন্দি ল'ব নহৰু দুফুটা নহৰু খুন্দি ল'ব খুন্দি লৈ এটা মিক্স কৰি পেলাব এটা পেষ্ট আঠা জাতীয় পেষ্ট বনিব তাতে পানী মিক্স কৰিব নালাগে মই আকৌ কৈছো এচামুচ মৌজুল 2-3টা মান লং 2-3 ফুটা মান নহৰু খুন্দি মিক্স কৰি এচামুচ কৰি খাব সেই বস্তুটো আপোনালোকে চাব চেষ্টা কৰি চাব আপোনালোকে 2-3 দিনত ভাল নাপালে মোক ক'ব 100% চিয়ৰ আপোনালোকে উপশম পাব কিন্তু এটা কথা এনেকুৱা নহয় যে কেৱল আপোনালোকে ফ্ৰিজৰ বস্তু খাই আছে আৰু নহৰু এনেকে খাই আছে বা মৌজুলৰ লগত খাই আছে তেতিয়াও কেতিয়াও উপশম নাপায় হয় আপোনালোকে ঠাণ্ডা লগাব নালাগিব ঠাণ্ডা পানী খাব নালাগিব গৰম পানী খাব লাগিব ফ্ৰিজৰ বস্তু নাখাব লাগিব ভিটামিন সি যুক্ত খাদ্য খাব লাগিব গোটেই সমস্ত মই ভিডিওটোত কোৱা বস্তুখিনি কথাখিনি মানি চলাৰ পিছত যদি এইখিনি বস্তু কৰে 2-3 দিনত ভাল পাবই পাব তাৰ পিছত কেঁচা পিয়াজৰ এটা বহুত ভাল গুণ আছে হয়তো আপোনালোকে দেখিছে পিয়াজ কাটিলে আমাৰ চকুত ধৰে বা নাকত ধৰে আৰু নাকটোত যদি পানী লাগি থাকে ফ্ৰী যেন লাগে তো সেই কেঁচা পিয়াজ আপোনালোকে ভাতৰ লগতে খাইছে বা বুট মটৰ তিয়াই থৈ খাইছে বা আপোনালোকে পিয়াজৰ ৰস উলিয়াই খাইছে তো পিয়াজ এটা বহুত ভাল আমাৰ চৰ্দি আৰু কাহৰ কাৰণে আপোনালোকে কেঁচা পিয়াজ খাব পাৰে ঠিক আছে তাৰ পিছত পুদিনাৰ চাটনি এতিয়াতো হয়তো সবতে পোৱা নাযায় য'ত পায় যদি আপোনালোকৰ ঘৰত আছে পুদিনাৰ চাটনি খাব পুদিনাৰ চাটনিটো বহুত ভাল হয় বহুতখিনি নিউট্ৰিশন পোৱা যায় তাৰ পৰা আপোনালোকে পুদিনাৰ চাটনি খাব পাৰে তাৰ পিছত মই আগতেও এটা ভিডিঅ'ত কৈছো জল নেটিৰ কথা যদি আপোনালোকৰ চৰ্দি কাহ বা জ্বৰ হৈ বহুত বেছি হৈছে নাক বেছিয়ে ব্লক হৈ আছে আপোনালোকে জল নেটি বুলি এটা টেকনিক কৰিব পাৰে মই অলৰেডি কৈছো এটা জল নেটি পাত্ৰ বুলি বজাৰত কিনিবলৈ পায় সেই পাত্ৰটোত গৰম কুহুমীয়া পানীত এচিকুট এনেকে হাতেৰে ধৰি নিমখ ডুবাই এটা নাকেৰে পানী সুমুৱাই ইটো নাকেৰে যেতিয়া ওলাই যাবলৈ দিব আকৌ উল্টা কৰিব ইটো নাকেৰে সুমুৱাই সিটো নাকেৰে যেতিয়া নাকৰ ফুটাৰে পানীখিনি ওলাই যাবলৈ দিব আপোনালোকে যদি এই প্ৰচেছটো সপ্তাহত 2 দিনো কৰে বা 3 দিন কৰে 100% চিয়ৰ আপোনালোকৰ বহুত সোনকালে সাইনাসাইটিছৰ পৰাও ভাল পাব আৰু নাক ব্লকেজ আমাৰ পানী লগাৰ কাৰণে বা কফ জমা হোৱাৰ পিছত যি আমাৰ মিউকাস নাকত বেছিকৈ জমা হয় নাক ব্লকেজ হৈ থাকে সেই জলনীতি ব্যৱহাৰ কৰিলে আপোনালোকে খুব সোনকালে পৰিত্ৰাণ পাব তাৰ পিছত আৰু এটা আছে আমাৰ বহুত ভাল কথা স্মোকিং সিগাৰেট আপোনালোকে নাখাব যদি আপোনালোকৰ কাহ হৈ আছে কফ হৈ আছে আপোনালোকে সিগাৰেট স্মোকিং নকৰিবই
স্মোকিং একেবাৰে নকৰিব যিহেতু আপোনালোক সকলোৱে গম পায় যে স্মোকিং স্বাস্থ্যৰ পক্ষে বেয়া বা ক্ষতিকাৰক তাৰ পিছতো বহুতে খায় কাৰণ মই ক'লেই যে কোনোবাই নাখাব তেনেকুৱা নহয় কিন্তু এটলিষ্ট খাইছে নাখাইছে সেইটো মোৰ প্ৰব্লেম নাই বাট যদি আপোনালোকৰ চৰ্দি কাহ পানী লগা জ্বৰত ভুগি আছে তেতিয়া আপোনালোকে স্মোকিং নকৰিব নহলে আপোনালোকৰ কি হ'ব বেছিকৈ বুকু বিষ হ'ব আৰু কফ বেছিকৈ জমা হ'বলৈ আৰম্ভ কৰিব তো মই আশা কৰিছো আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু আমাৰ ঠাণ্ডাৰ দিন যিহেতু ভিডিঅটো খুব বেছিকৈ মানে আপোনালোকে ভাল পাব বুলি মই ভাবিছো কাৰণ আপোনালোকৰ ঘৰত হয়তো আপুনিও যি ভিডিঅ চাই আছে পানী লগা জ্বৰত হয়তো ভুগি আছে কুহুক হয়তো কাহি আছে তো এইবিলাকৰ পৰা আমি বাচি থাকিব লাগিব মেডিচিন নোখোৱাকৈ এতিয়া আপোনালোকে সাধাৰণতে কি কৰা দেখা পোৱা যায় গাঁৱত আমি কি দেখা পাওঁ পানী লাগিছে মানে তৎক্ষণাত গুচি যাব তৎক্ষণাত গৈ এটা মেডিচিন হস্পিটেলৰ পৰা আনি খাব অকমান সময় ভাল পাব আকৌ আৰম্ভ হ'ব তো আপোনালোকে ঘৰুৱা ট্ৰিটমেন্ট ঘৰুৱা উপায়েৰে যদি আপোনালোকে উপশম পাবলৈ চেষ্টা কৰে কিমান ভাল আপোনালোকৰ শৰীৰটো ভালে থাকিল শৰীৰে কোনো কষ্ট পোৱা নাই আপোনালোকৰ ভাল আৰু স্বাস্থ্যৰ পক্ষে ভাল তো আজিলৈ ইমানখিনিয়ে আছিল আশা কৰিছো সকলোৱে ভাল পাব নেক্সট কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত বিষয়ৰ ওপৰত বেমাৰৰ ওপৰত ভিডিঅ লাগে মোক কমেন্ট কৰি জনাব মই আকৌ কৈছো মোৰ ভিডিঅ'জ বিলাক কেৱল আপোনালোকক সজাগ কৰাৰ বাবে হয় আপোনালোকক জ্ঞান অলপ দিয়াৰ কাৰণে হয় যদি কিছুমান ভুল ধাৰণা থাকে বা কিছুমান ঘৰুৱা উপায়েৰে আপোনালোকে কেনেকৈ ট্ৰিটমেন্ট কৰি বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে সেইটোৱে মোৰ উদ্দেশ্য মই অসমবাসী ৰাইজক অনুৰোধ কৰিছো যে ভিডিঅ'বিলাক যদি আপোনালোকে চাই ভাল পায় শ্বেয়াৰ কৰিব যিমান পাৰে আপোনালোকৰ পৰিয়ালত শ্বেয়াৰ কৰিব আমাৰ ৰাইজ সজাগ হোৱাকৈ শ্বেয়াৰ কৰিব নমস্কাৰ সকলোলৈকে নেক্সট ভিডিঅ' লগ পাম ধন্যবাদ